হিচাপে মই তেখেতসকলক প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সকলোৰ জীৱনৰ শান্তি ঐক্য সুস্বাস্থ্যৰ কাৰণে মই প্ৰথমতে ঈশ্বৰৰ প্ৰতি সেৱা ৰাখিছোঁ যিহেতু এক পৃথিৱী আৰু এক স্বাস্থ্য এই উদ্দেশ্যেৰে আজি য়োগা ইয়াত প্ৰশিক্ষণ দিছে ইয়াত প্ৰশিক্ষক হিচাপে সন্মানীয় আমাৰ ধ্ৰুৱজ্যোতি ডেকা ডাঙৰীয়া উপস্থিত আছে সন্মানীয় আমাৰ য়োগা কমিটিৰ মুকুন্দ কাকতি ডাঙৰীয়া সভাপতিত্ব আসন কৰিছে উৎপল দৈমাৰী ডাঙৰীয়া সম্পাদকৰ আসনত আছে আৰু সন্মানীয় আমাৰ অৰুণ ৰয়দা জ্যেষ্ঠ নেতা তেখেতে ইয়াত মানে এডভাইজাৰ হিচাপে আছে এই অনুষ্ঠানত সন্মানীয় আমাৰ চক্ৰ বিষয়া বাইদেউ ডাঙৰীয়ানীও উপস্থিত আছে আমাৰ সন্মানীয় আৰক্ষী বিষয়া অচি ডাঙৰীয়াও আছে আৰু লগতে আমাৰ মিউনিচিপালিটি বৰ্ডৰ সন্মানীয় চেয়াৰমেন কৃষ্ণ দাস চৰকাৰী ডাঙৰীয়া ইয়াত উপস্থিত হৈছে আৰু সন্মানীয় ব্ৰন্তি প্ৰজ্বলক আমাৰ কে বি দেউলগুচি মানে ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত সন্মানীয় শিক্ষক বীৰেন্দ্ৰ চৰকাৰী ডাঙৰীয়াও উপস্থিত আছে মই তাৰ কাৰণে তেখেতসকলক আদৰি লৈছোঁ সমষ্টিৰ হৈ যিটো এটা সন্মান ৰাখিছে আজি যোগ দিৱস হিচাপে যোগ কৰা মাত্ৰ মানে ইয়াৰ স্বাস্থ্য বুলি নহয় যিখিনি অপশক্তি সংক্ৰামণৰ পৰা মানে মুক্ত হ'ব লাগিলে যোগৰ দ্বাৰাও মানে আমি মুক্তি হ'ব পাৰোঁ তাৰ কাৰণে সৰ্বশৰীৰ গোটেই মানে শক্তিটো প্ৰবল কৰাৰ ক্ষেত্ৰত য়োগাও এটা বিশেষ মানে স্বাস্থ্যৰ দিশ বুলি ক'ব লাগিব মই তাৰ কাৰণে যিসকল ইয়াত প্ৰশিক্ষণ ল'ব আহিছে তেখেতসকলক দেখিলোঁ স্বাস্থ্য ভালেই আছে যিহেতু আজি মানে ই অসমবাসী বা আমাৰ ভাৰতবাসী প্ৰায়ভাগ অঞ্চলতে ৰাসায়নিক পদ্ধতিৰে খাদ্য গ্ৰহণ কৰা যায় এই ৰাসায়নিক পদ্ধতিৰে বহুত বেমাৰ আজাৰ উৎপন্ন হ'ব পাৰে তাৰ কাৰণে ইয়াক বধ কৰিব লাগিলে আমি এই য়োগাটো মানে প্ৰয়োজনীয়তা আছে আৰু যিটো মানে নিজৰ যিটো মানে কি বুলি কয় এডুকেশ্যন ছেক্টৰত শৈক্ষিক দিশটো মানে ঠিক যদি ৰাখিব লাগে সুস্থ সবল মন যদি ৰাখিব লাগে য়োগায়ো এটা বিশেষ কাৰ্য বুলি ক'ব লাগিব মই দীঘলীয়া কৰিব খোজা নাই সকলো যেন য়োগাৰ প্ৰতি আস্থা ৰাখি নিজৰ জীৱনৰ যিখিনি অপশক্তি বধ কৰাৰ শক্তি এইটো মানে আঁকোৱাই লয় মই সেইটো কাৰণে সকলো বিশ্ববাসী ৰাইজকে আহ্বান জনাইছোঁ মানৱ সমাজকে আহ্বান জনাইছোঁ যিহেতু য়োগাৰ দ্বাৰা আজি পৃথিৱীত মানে বিশেষ এটা শক্তিৰ প্ৰদৰ্শন হৈছে যেনেকৈ ৰামদেৱে পৃথিৱীৰ কঁপাই তোলাৰ দৰে এটা মানে নীতি লৈছে তাৰ কাৰণে তেখেতকো মই আদৰিছোঁ ধন্যবাদ আজি হৈছে ইণ্টাৰনেশ্যনেল ডে অফ য়োগা 91 সংখ্যা গোটেই বিশ্বজুৰি আজি ইণ্টাৰনেশ্যনেল ডে অফ য়োগা অবজাৰ্ভ কৰা হয় ইউনাইটেড নেশ্যনছৰ জেনেৰেল এছেম্বলিত সেইটো ৰেজলিউশ্যন লোৱা হৈছিলে ইন ৰেকগনিশ্যন অফ দ্য বেনিফিটছ অফ য়োগা হৈছে আমি সকলোৱে জানো এটা আমাৰ এনচিয়েণ্ট আমাৰ ইণ্ডিয়ান ট্ৰেডিশ্যন আমাৰ ইণ্ডিয়ান কালচাৰ যোনটো আমি গ্ল'বেল বিশ্বক আমি দিব পাৰিছোঁ এটা গিফ্ট উপহাৰ হিচাপে আৰু য়োগাৰ যি বেনিফিট ইটছ নট অনলি ফিজিকেল হেল্থ বা স্বাস্থ্যক যে ৰোগীক নিৰাময় কৰা মানে ৰোগ বেমাৰ হ'লে নিৰাময় কৰা নহয় ইটছ কিপিং এভৰিথিং ইন বেলেঞ্চ সকলো আমাৰ মন আৰু আমাৰ শৰীৰ সকলো বেলেঞ্চত থোৱাৰ আৰু প্ৰিভেনশ্যন এইটো এটা ইউনাইটেড নেশ্যনছ জেনেৰেল এছেম্বলিত যেতিয়া এইটো ৰেজলিউশ্যন লোৱা হৈছিলে তেতিয়া এটা তেওঁলোকে বিবেচনা কৰিছিলে বা তেওঁলোকে সেই কথাত মানে কি এটা কনক্লুশ্যনত আহিছিলে যে এটা ৰেভলিউশ্যন আহিব থ্ৰু য়োগা ৱেৰ তাৰমানে প্ৰিভেনশ্যন ইজ বেটাৰ দেন কিয়ৰ আমি সকলোৱে সুস্বাস্থ্য হৈ থাকোঁ তেতিয়া বেমাৰ আজাৰৰ কথা নাহিব মনটো যদি ভালে থাকে আমাৰ মেণ্টেল ৱেলবিং যদি ভাল হয় দেন ইভেন দ্য ফিজিকেল ইট ট্ৰান্সলেটছ টু দ্য ফিজিকেল গুডনেছ গতিকে সেইটো ৰেকগনিশ্যন আমি অবজাৰ্ভ কৰোঁ ফৰ এজ ইণ্টাৰনেশ্যনেল য়োগা ডে আৰু তাৰে ইন লাইনছ অফ দেট আমি
আমাৰ গুৰেশ্বৰ অঞ্চলতো আমাৰ গুৰেশ্বৰবাসী ৰাইজৰ গোটেই সুস্বাস্থ্যৰ কাৰণে এটা সুস্থ পৰিৱেশ গুৰেশ্বৰত গঢ়ি উঠিবৰ কাৰণে আমি ৰাজহ চক্ৰ আমিও সেই তেওঁলোকক আমি পতঞ্জলি যোগা চেণ্টাৰ বিটিআৰ যোগা চেণ্টাৰ আৰু আমাৰ মহিলা সমিতি আছে গুৰেশ্বৰত যোগা কৰে তেওঁলোকৰ মানে উদ্যোগ আছিলে তো আমি তেওঁলোকক সহযোগ কৰিছোঁ যে আপোনালোকে ভালকৈ কৰক কামখিনি আমাৰ পৌৰসভাকো ক'লোঁ পৌৰসভাও তেনেকৈ আহিলে যে সকলো আহিব লাগে দেৰ শুড বি মেছিভ পাৰ্টিচিপেশ্যন যোগাৰ বেনিফিটছ সকলো জানিব লাগে এগৰাকী মানে আমাৰ সংস্কৃত কবি এজন আছিলে ভৰত হৰি তেওঁ কৈছিলে তাৰমানে নিত্য নৈনন্দিন যদি যোগা কৰে তেতিয়া যোগা কৰিলে কাৰেজ মানে সাহস আহে উইচ প্ৰটেক্টছ লাইক ফাদাৰ সংস্কৃত শ্লোক আছিলে সংস্কৃত শ্লোকটো মই সংস্কৃতত ইমান ফ্লুৱেণ্ট নহয় তো আৰু যে আমাৰ মাতৃসকলৰ যি ফৰগিভনেছ থাকে ন সেই কোৱালিটি তেনেকুৱা বহুত ভাল গুণাগুণখিনি আহি পৰে বুলি কৈছে এজন ব্যক্তিত গতিকে সেনেকুৱা ধৰণৰ এটা ধুনীয়া পৰিৱেশ আমাৰ গুৰেশ্বৰত যেন গঢ়ি উঠক তাৰে আজি আমি কামনা কৰি আমি এটা আয়োজন হ'ল আজি আৰু ধুনীয়াকৈ হ'ল আমাৰ কাৰ্যসূচী আশা কৰিছোঁ আগন্তুক দিনতো তেনেধৰণে সকলোৰে ঘৰত এটা ধুনীয়া পৰিৱেশ গঢ় লৈ উঠক তাকে মই কামনা কৰিলোঁ আৰু সকলোকে ইণ্টাৰনেশ্যনেল ডে অফ য়োগাৰ মানে শুভেচ্ছা জনাইছোঁ থেংক ইউ অতি কম দিনতেই একোটা এনেকুৱা হৈ যায় মই যে বিয়মৰ দানা খুৱাওঁ আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু কম দিনতেই অধিক মুনাফা লাভ কৰক